বোকাখাটৰ বৰজুৰিত পুনৰ অঘটন হাতী মানুহৰ সংঘাতৰ ফলত এজন লোক গুৰুতৰভাৱে আহত লোকজন বৰজুৰি বস্তিৰ টেঙৰ চাৰিআলিৰ মোহন চৰেন বয়স হৈছে 55 বছৰ পুৱা ঘন কুঁৱলীৰ বাবে নেদেখাত নিজৰ ঘৰৰ চোতালতে এজাক হাতীৰ সৈতে খুন্দিয়াই আহত হৈ লোকজন আৰু কিছুদিন পূৰ্বে বৰজুৰিতে এজন লোক হাতীৰ আক্ৰমণত নিহত হৈছিল লোকজনক বোকাখাট শহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে জেএমচি পঠোৱা হয় আৰু বন বিভাগৰ তথা চৰকাৰক উন্নত চিকিৎসা কৰিবলৈ দাবী জনাই ৰাইজৰ কণ্ঠ প্ৰণৱ দলে ডাঙৰীয়াই তেখেতে পোহৰ হওঁতে ৰাতিপুৱা 5টা বজাত তেখেতে লেট্ৰিনলৈ গৈছিলে তেখেতে আহি হঠাৎ গম নাপায় তেখেতে আহি বাৰান্দাত ৰৈছিলে হঠাৎ বনৰীয়া হাতী জাক আহি তেখেতে খেদি আহি মানে হুৰেৰা মাৰি ভিতৰত পোৱাই দিছে তেখেতে যথেষ্ট দুখ পাইছে আৰু হাত ভৰিও কেনে ভাঙিছে নাচলা হৈছে গতিকে অসম চৰকাৰে তেখেতৰ বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই গাঁৱৰ ৰাইজৰ ফালৰ পৰা মই তেখেতক কৰিছোঁ তেখেতৰ দিন হাজিৰা কৰা মানুহ তেখেতৰ ল'ৰা কলেজত পঢ়ি আছে দুজন ল'ৰা আৰু এজন ছোৱালী তেখেতে যাতে অসম চৰকাৰে তেখেতক এই ফৰেষ্ট ডিপাৰ্টমেণ্টে যাতে বিহিত ব্যৱস্থা ল'ব বুলি মই কৈছোঁ আৰু আমাৰ ৰাইজৰ ফালে অনুৰোধ যাতে ইয়াত দূৰণিৰ মানুহ আহি ইয়াত ছিকিউৰিটি কৰিছে গতিকে আমাৰ লোকেল মানুহ নাই গতিকে আমাৰ ইয়াত যদি গাঁৱে গাঁৱে চুবুৰী যে এটা যদি ফৰেষ্ট কেম্প বা কেম্প হিচাপে পহৰাদাৰ ৰাখে তেতিয়া আমাৰ গাঁৱৰ এই দুৰ্ঘটনা নঘটে বুলি মই ৰাইজৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ আমি দেখা পাইছোঁ যে হাতী আৰু মানুহৰ সংঘাত চৰম পৰ্যায়লৈ পাইছেগৈ তৎসত্ত্বেও বন বিভাগে যি ধৰণে নিজৰ দায়িত্ব পালন কৰিব লাগিছিল অসম চৰকাৰে যি ধৰণে দায়িত্ব পালন কৰিব লাগিছিল দুখীয়া খেতি কৰি খোৱা মানুহখিনি সুৰক্ষিত কৰিবৰ কাৰণে সেই ধৰণৰ কোনো পদক্ষেপ আমি লোৱা দেখা পোৱা নাই এই অঞ্চলত আজি আমি য'ত থিয় হৈ আছোঁ মোহন চৰেনক আজি ৰাতিপুৱা বনৰীয়া হাতীয়ে আহি 5টা বজা মানে দিনত আহি ঘৰৰ চোতালত মাৰিছে খোজ আপোনালোকে দেখা পাব বাৰান্দাত হাতীৰ খোজ আছে আজি হাতীৰ জাক এটা ইয়াত ঘূৰি ফুৰিছে আৰু খুব এমাহো হোৱা নাই খুব বেছি 10-15 দিন আগতে হীৰালাল গোৱালা ডাঙৰীয়াক মাৰিলে হাতীয়ে আমাৰ ইয়াৰ পৰা 1 কিলোমিটাৰো আঁতৰত নহয় এই একেই হাতী জাকি আজি বন বিভাগৰ ইমান হাজাৰটা কৰ্মচাৰী বন্দুকধাৰী আপোনালোকে কি কৰিবৰ কাৰণে আছে ইয়াত কেম্পত নাকত তেল দি শুই থবৰ কাৰণে আপোনালোকক দৰমহা দিয়া হৈছে নেকি ইয়াত ডিৰেক্টৰ ডাঙৰীয়া আৰু ডিএফঅ ডাঙৰীয়াই ডাঙৰ কথা কয় যে কাজিৰঙা সুৰক্ষিত কৰিছোঁ বন্যহস্তীক সুৰক্ষিত কৰিছোঁ দাঁতিকাষৰীয়া মানুহৰ কাৰণে সকলোবোৰ কৰি আছোঁ বুলি তেনে স্বত্বত এনেধৰণে বোকাখাটত এই বছৰটোৰ ভিতৰত কেই নম্বৰটো হাতীৰ আক্ৰমণত মানুহ আঘাত হৈছে আৰু কেইজন মৃত্যুমুখত পৰিছে আপোনালোকে আহি স্পষ্টভাৱে অসমৰ জনগণৰ আগত কওক মোহন এতিয়া অচেতন অৱস্থাত যোৰহাটৰ হস্পিটেলত পৰি আছে যদি তেখেতৰ কিবা হয় তাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া হ'ব ডিএফঅ ডিৰেক্টৰ আৰু বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া যি এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাক অতুল বৰা ডাঙৰীয়াৰ ক'বলগীয়া একো নাই বোকাখাটৰ বিষয়ে তেখেতক আজিলৈকে টু বুলি এটা শব্দও কোৱা আমি শুনা নাই আমাৰ খেতি পথাৰৰ যি বিঘিনি ঘটিছে আমাৰ ঘৰ বাৰীৰ যি বিঘিনি ঘটিছে বাঘৰ লগত সংঘাত গড়ৰ লগত সংঘাত মানুহ এগৰাকী এতিয়া মৃত্যুমুখত পৰিল আজি দুদিনৰ আগত গড়ে মাৰিছে লুকুৱাবলৈ আহিছে আপোনালোকে কথাবোৰ আৰু আজি হাতীয়ে আহি আমাৰ ইয়াত মানুহ মাৰি থৈ গৈছে এনেধৰণে নচলিব কিন্তু মোহনৰ যদি কিবা হয় তেনে সম্পূৰ্ণৰূপে কিন্তু সমগ্ৰ বোকাখাটবাসী আমি এই অঞ্চলৰ গৈ পেলাই আমি বন বিভাগক ইয়াৰ পৰা আঁতৰাই পঠিয়াবলৈ আমি কিবা সিদ্ধান্ত ল'ব লাগিব নালাগে আমাক তেনেকুৱা বন বিভাগ যি আমাক সুৰক্ষিত কৰিব নোৱাৰে সেয়া আমি স্পষ্টভাৱে দাবী কৰিছোঁ প্ৰয়োজন হ'লে তেখেতক আজিয়ে গুৱাহাটীলৈ নিয়ক গুৱাহাটীলৈ নি উচ্চমানৰ চিকিৎসা দিয়ক মানুহজন অচেতন অৱস্থাত আছে হাতীয়ে মাৰিছে এটা বন্যহস্তীয়ে এজন মানুহক মাৰিলে তেখেতৰ কি অৱস্থা হয় আপোনালোকে জানে যোৰহাটত তেনেকৈ পেলাই থ'লে নহ'ব যদি তেখেত সুশৰীৰেৰে ইয়ালৈ ঘূৰি নাহে আৰু পৰিয়ালৰ একমাত্ৰ অন্নদাতা হিচাপে তেখেত আছিল পৰিয়ালৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে অতি শীঘ্ৰেই ল'ব লাগে বন বিভাগে ল'ব লাগে আজিয়ে আহক তেখেতসকলে ক্ষেত্ৰভিত্তিক সকলোবোৰ যি কৰিবলগীয়া তেখেতসকলৰ আছে কৰক পুলিচ প্ৰশাসন ইয়ালৈকে কিয় এতিয়ালৈকে ইয়ালৈ আহি পোৱা নাই হাতীয়ে মানুহ মাৰিলে ইয়াত চুপচাপ আপোনালোকে উঠাই লৈ গুচি গ'ল পুলিচ প্ৰশাসনৰ কোনো দায়িত্ব নাই
মেজিষ্ট্ৰেটৰ কি কোনো দায়িত্ব নাই ইয়াত? বোকাখাটৰ জনগণক এনেকৈ আপোনালোকে মৰিবলৈ এৰি দিয়াটো কিন্তু আমি মুঠেও ভাল পোৱা নাই। সেই সকলোবোৰ দায়িত্ব আপোনালোকে পালন কৰিব বুলি আমি আশা ৰাখিলোঁ। অন্যথা আমি সকলোৱে মিলি এটা বৃহৎ আন্দোলন গঢ়িবলৈ আমি বাধ্য হ'ম আৰু সেই আন্দোলন হ'লে তাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হ'ব বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, NA নিউজ লাইভ 24/7।